নুমলীগড় তেল শোধনাগাৰৰ পাইপলাইন ফটাই তেল চুৰি দুষ্ট চক্ৰৰ গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী চকীৰ অন্তৰ্গত নুমলীগড় চাহ বাগিচাৰ সমীপৰ ৰাংচালি এলেকাত নুমলীগড় তেল শোধনাগাৰৰ খাৰুৱা তেল পৰিবাহী পাইপ ফটাই সংগোপনে ভাল্ভ স্থাপন কৰি তেল চুৰি চক্ৰই খাৰুৱা তেল চুৰি কৰি থকাৰ তথ্য বুধবাৰে পোহৰলৈ আহিছে। কেতিয়াবা কৰি আছে এইটো কি হ'ল মানে এইটো আপোনাৰ প্ৰথম পৰা ক'ব লাগিব কওকচোন। এইটো মানে কালি ইয়াত ভিডিঅ'য়ে তেলটো লিক হোৱা দেখি অইলত জনালে। অইলত জনোৱাৰ পিছত আমি আহি চালোহি, চাই দেখিলোঁ যে তেল লিক আছে। আমি তেতিয়া তাত লগালগ পাম্পিং বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছত আমাক চাহবোৰ আহিলে, চাহে গুৱাহাটীত খবৰ দিলে, যোৰহাট খবৰ দিলে। যোৰহাট এইটো পাইপলাইন মেইনটেনেঞ্চ পাতি আজি আহি কাম আৰম্ভ কৰিছে। ক'ৰ পৰা ক'লে যায় এইটো নুমলীগড়টো ৰঙাপানী। কি যায় ইয়াত? ইয়াত ডিজেল, পেট্ৰল, কেৰাচিন। এইটো যদি মানে ভয়ংকৰ দুৰ্ঘটনা হ'ল যেন। দুৰ্ঘটনা ভয়ংকৰ যদিহে বেছি লিক হয় তেতিয়া দুৰ্ঘটনা। নুমলীগড় শোধনাগাৰৰ পৰা শিলিগুৰিলৈকে ডিজেল, পেট্ৰল আদি তেল পৰিবাহী পাইপলাইন ফুটাই চুৰিৰ চেষ্টা দুষ্ট চক্ৰৰ। তাৎপৰ্যপূৰ্ণ বিষয় যে নুমলীগড় চাহ বাগিচা সমীপৰ ৰাংচালি অঞ্চলত পূৰ্বতেও দুষ্ট চক্ৰই মাটিৰ তলেৰে যোৱা পাইপলাইন ফুটাই তাত ভাল্ভ স্থাপন কৰি তেল চুৰি কৰি আহিছে যদিও আজি পৰ্যন্ত তেল চুৰি চক্ৰটো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন। কিয়নো মাটিৰ পৰা প্ৰায় 6 ফুট তলত থকা তেল পৰিবাহী পাইপ অতি নিখুঁতভাৱে ফুটাই পাইপত ভাল্ভ সংযোগ কৰি আহিছে। তেনেস্থলত অনুমান কৰিব পাৰি যে খাৰুৱা তেল চুৰি কৰা দুষ্ট চক্ৰটো অতিকৈ পাকৈত আৰু এটা বৃহৎ চক্ৰ ইয়াত জড়িত হৈ আছে। কাৰণ প্ৰায় এটা বছৰ আগতে উক্ত স্থানতে লোৰ পাইপ স্থাপন কৰি চক্ৰটোৱে তেল চুৰি কৰিছিল। আৰু উক্ত ঘটনা সন্দৰ্ভতো পাইপলাইন নিৰীক্ষণত থকা লোকজনে বিভাগীয় কৰ্তৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল। এতিয়া চিন্তনীয় বিষয় যে এই দুষ্ট চক্ৰটোৱে জিলাখনৰ বিভিন্ন স্থানত এইদৰে সময়ে সময়ে পাইপ ফুটাই তেল চুৰি কৰি আহিছে যদিও প্ৰশাসনে ল'ব পৰা নাই কোনো ব্যৱস্থা। কালি আমাৰ আগবেলাত একচুৱেলি পোৱা হ'ল যে আমাৰ ইয়াত লিকেজ হৈছে। আমাৰ LDS একচুৱেলি চিষ্টেম এটা আছে, নুমলীগড় ডিছপেচ টাৰ্মিনেল, তাত আমাৰ কণ্ট্ৰল ৰুম আছে। তাত আমি মানে লিকেজ যদি পাইপত হয়, কিবা কাৰণত পাইপ ৰাপচাৰে হওক বা পাইপৰ থ্ৰুদি তেনেকৈ পিলফাৰিজ এটেম্পটে চলক, তাৰ কাৰণে প্ৰেছাৰ ড্ৰপ হ'ব পাইপত, আমি তাৰ পৰা আমাক সেইটো ইণ্ডিকেশ্যন আমাক তাত কণ্ট্ৰল ৰুমত দি দিয়ে। চ' সেইমতে আমি তেনেকৈ 1:50 মানত আমাৰ যোনটো পাম্পিংটো শ্বাটডাউন কৰা হ'ল, মানে গোটেই ষ্টেচনটো আমি বন্ধ কৰিলোঁ। আমাৰ ইয়াৰ শিলিগুৰি মানে নুমলীগড়ৰ পৰা শিলিগুৰিলৈ যোনটো মানে লাইন আছে, NSPL লাইন হয়, নুমলীগড় শিলিগুৰি পাইপলাইন, তেতিয়াহ'লে আপোনাৰ মানে HSD SQMS আমাৰ ট্ৰান্সফাৰ কৰা হয় শিলিগুৰিলৈ। NLৰ যিখিনি প্ৰডাকশ্যন হয় তাৰে এটা পাৰ্ট আমি ট্ৰান্সফাৰ কৰোঁ। সেই মানে বস্তুটো আমি কালি 1:50 মানে শ্বাটডাউন কৰি দিলোঁ। তাৰপিছত আমি প্ৰপাৰ ইনস্পেকশ্যন কৰিলোঁ, লাইনটো ডিপ্ৰেছাৰাইজ কৰা হ'ল। তাৰ মানে নুমলীগড়ত একচুৱেলি ৰিভাৰ্চ মানে ফ্ল' কৰাই পেলাই তেলটো মানে তাৰ টেংকত আমি ৰিচিভ কৰিলোঁ। তাৰপিছত লাইনটো যেতিয়া ডিপ্ৰেছাৰাইজ হ'ল, আমাৰ মানে লাইনটো প্ৰেছাৰটো নৰ্মেল হ'ল, প্ৰেছাৰ ডিফাৰেঞ্চটো 0 হ'ল আমাৰ। তেতিয়া আমাৰ মানে যোনটো মানে লিকেজ আছিলে সেইটো মানে আমি বহুত সংখ্যক কমিলে মানে। তো আমি বস্তুৰ পৰা মানে সেইটোৰ পৰা আমি একচুৱেলি হেৰি হ'লোঁ যে কনফাৰ্ম হ'লোঁ যে এইটো কাইণ্ড অফ আমাৰ পিলফ্ৰিজ এটেম্পটে হৈছে। তাৰপিছত আমাৰ আজি মানে কালি আমি একচুৱেলি PLM টিম মানে আমাৰ যোৰহাট বেছ ষ্টেচনত আছে, তেওঁলোকক ইনফৰমেশ্যন দিয়া হ'ল আৰু তেনেকৈ তেওঁলোক আজি আহি পেলাই তেওঁলোকে এতিয়া কাম ষ্টাৰ্ট কৰি আছে। এতিয়া মেৰামতিখিনি কৰি আছে। এতিয়া ৱেল্ডিং কামখিনি বাকী আছে, মানে আপোনাৰ শ্লিপ বহোৱা হৈছে ক্লেম্প ইউজ কৰি পেলাই। তাৰপিছত সেইটো আপোনাৰ পাইপৰ লগত মানে ৱেল্ড কৰা হ'ব। এইবাৰো যেনেকৈ আমি মানে তেনেকৈ ক্লেম্প পাইছোঁ, লগতে ভাল পাইছোঁ, বল্ট নাট এইবিলাক পাইছোঁ, সেইখিনি বস্তু আমি তেনেকৈ FIR ফাইল কৰি পেলাই প্ৰপাৰকৈ মানে যিখিনি বস্তু ফাইন কৰা মানে তেতিয়া আমি পোৱা হয় মানে সেইখিনি দিয়া হয় আৰু। ব্যুৰ ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।